নমস্কাৰ ৰাইজক সমাজসেৱা গঠনলৈ স্বাগতম। আজি এটা নতুন ভিডিঅ' আপোনালোকৰ আগত দাঙি দিবলৈ চেষ্টা কৰিছোঁ। মই এতিয়া উপস্থিত হৈছোঁহি আপোনাৰ জুপিটাৰ টকোপাৰ স্থিত জুপিটাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। আৰু ইয়াত আমি এজন সমাজকৰ্মী হিচাপে এটা এই স্কুলৰ যোনটো বাট তাত এটা অভাৱ দেখিছোঁ আমি। সেই অভাৱটো হৈছে আপোনাৰ যেহেতু আমাৰ স্কুলৰ পৰা এই আপোনাৰ ৰাস্তাৰ পৰা আপোনাৰ স্কুল প্ৰায় 25-ৰ পৰা 30 মিটাৰ আঁতৰত, আৰু যাৰ কাৰণত মানে যেতিয়া স্কুল ছুটি হয় তেতিয়া অভিভাৱকসকলৰ যোনটো যিহেতু আপোনাৰ এই টকোপাৰ স্থিত একো ওচৰতে পথাৰ হয় আৰু গছ গছনি একেবাৰে নাই, যাৰ কাৰণত অভিভাৱকে যেতিয়া 12টা বজাত ছুটি হয় তেতিয়া তেওঁলোকে ইয়াত আহি কিনে স্কুলৰ ল'ৰা ছোৱালীবোৰক নিবলৈ যেতিয়া আহে সেইটো সময়ত বহুত কষ্ট হয়, কাৰণ ইয়াত একো চাহৰ ব্যৱস্থা নাই। যাৰ কাৰণত আমি এটা চিন্তা চৰ্চা কৰিছোঁ যে যদি ইয়াত যদি আমাৰ তেওঁলোকে যোনটো ৰেলিং বাট দিছে তাৰ যদি ওচৰৰ দুই চাইডে যদি আমি গছ পুলি ৰুই দিয়া হয় তেতিয়া কিন্তু ৰাইজৰ কিন্তু যেতিয়া 12 বজাত যোন টিফিন হয় সেইটো সময়ত কিন্তু তেওঁলোকে ৰখিবলৈ যথেষ্ট সুবিধা হ'ব বুলি আমি অনুভৱ কৰোঁ। আৰু সেই চিন্তা চৰ্চা কৰি আজি আমি আপোনাৰ যোনটো আপোনাৰ স্কুলৰ পৰিচালনাৰ যোন মালিক তেওঁক আমি ইতিমধ্যে লগ কৰি আহিছোঁ। আৰু তেওঁক সুধিছোঁ যে আমি আপোনালোকৰ যিহেতু আপোনাৰ স্কুলত আমি গছপুলি ৰুব পাৰিম নাই, আৰু তেওঁ অনুমতি দিছে। তেওঁ আদৰণি জনাইছে যে ঠিক আছে, আপোনালোকে যদি সমাজকৰ্মী হিচাপে গছপুলি ৰুব বিচাৰিছে তেনেহ'লে তাৰ কাৰণে আমি ৱেলকাম জনাইছোঁ। আপোনালোকে আহক আৰু আমিও আপোনাক সহযোগ কৰিম বুলি আমাক জনাইছে, যাৰ কাৰণে আমি অতি উৎফুল্লিত হৈ কিনে আমিও গছপুলি ৰুবৰ কাৰণে আজি ওলাই আহিছোঁ। আৰু এই চাওক আপোনালোকক দেখাব লৈছোঁ এই গছপুলি আমি ৰুব আৰম্ভ কৰি গছপুলি যিহেতু আপোনাৰ ইতিমধ্যে গাঁত আমি খান্দি ৰেডি কৰিছোঁ, আৰু প্ৰায় আপোনাৰ 30-ৰ পৰা 40টামান লাগিব আপোনাৰ গছপুলি। যিহেতু আজি গাঁত খন্দা কমপ্লিট কৰি দিম, আৰু লগতে আগন্তুক ভিডিঅ' আপোনাৰ যেতিয়া আপোনালোকক দিম নেক্সট ভিডিঅ'ত আপোনালোকৰ সম্পূৰ্ণ আমি গছপুলিৰ সৈতে আৰু আপোনালোকক নেক্সট ভিডিঅ' আমি দেখাবলৈ চেষ্টা কৰিম। আৰু লগতে মোৰ কৰ্মীসকলক দেখাব বিচাৰিছোঁ যোনখিনি আমাৰ সমাজকৰ্মী এতিয়া সদ্যহতে এয়ে হ'ল আমাৰ সমাজকৰ্মী। নমস্কাৰ, মোৰ নাম শ্ৰী লোহিত মাহাতো। আমি ইয়াত মানে চিন্তা কৰি আহিলোঁ আৰু স্কুল ছুটি হোৱা টাইমত বহুত অসুবিধা হয়। আমাৰ আৰু এজন সমাজকৰ্মী আছে ত্ৰিনাথ ভক্ত, তাকো মই দেখাব চেষ্টা কৰিছোঁ যিহেতু আমাৰ প্ৰতিটো সময়তে তেওঁ আহে। এয়া হ'ল নমস্কাৰ বাৰু। এই ত্ৰিনাথ ভক্ত তেওঁ মানে প্ৰতিটো সময়তে আমাৰ লগত জড়িত সমাজকৰ্মীত, আৰু এয়া তেওঁ কৰ্মৰত হৈ আছে। আগন্তুক ভিডিঅ'ত আপোনালোকক দেখাম সম্পূৰ্ণ পুলি ৰোৱাৰ শেষ হোৱাৰ পাছত আপোনালোকক আমাৰ যোন স্কুলৰ কৰ্তৃপক্ষ তেওঁৰ লগত দুআষাৰ কথাৰ সৈতে আপোনালোকক নেক্সট ভিডিঅ'টো দিম। এয়া আপোনাৰ জুপিটাৰ হায়াৰ ছেকেণ্ডেৰী স্কুল আপোনাৰ প্ৰায় ৰাস্তাৰ পৰা চাওক, এই হ'ল মেইন ৰাস্তা, আৰু ৰাস্তাৰ পৰা প্ৰায় 25-30 মিটাৰ দূৰত্ব, যথেষ্ট দূৰত, যাৰ কাৰণত মানে ৰাইজৰ অলপ অসুবিধা হৈছে। যিহেতু বিশেষকৈ দুপৰীয়া সময়ত বিশেষকৈ অসুবিধা হৈছে, আৰু সেইকাৰণে আমি এই সিদ্ধান্তটো আমি সেইটো কাৰণে আমি ওলাই আহিছোঁ যাতে ৰাইজৰ সুবিধা হয়। যিহেতু আমাৰ চিন্তা চৰ্চাই হ'ল যে আমি সমাজৰ উন্নতি সাপেক্ষে আমি কাম কৰোঁ, আৰু লগতে আপোনাৰ যদি আমি এই যোনটো বৃক্ষৰোপণ আমি কৰিম, এই বৃক্ষৰোপণে কি হ'ব, আমাৰ এক সেউজীয়া পৰিৱেশ সৃষ্টি হ'ব। লগতে বৃক্ষৰোপণত আপোনাৰ পৰিৱেশৰ সংৰক্ষণ হ'ব, আৰু লগতে আমাৰ এই যোনটো এই টকোপথাৰৰ যোনটো আপোনাৰ স্কুলৰ যোনটো বাট তাতো যথেষ্ট আপোনাৰ ছাঁ হ'ব, যাৰ কাৰণত ৰাইজৰ সুবিধা হ'ব। আৰু সেই উদ্দেশ্যতে আমি ওলাই আহিছোঁ। আমাৰ এই সৰু প্ৰচেষ্টাত আশা কৰোঁ ৰাইজে কিছু পৰিমাণেও সকাহ পাব। ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰি দিব। আৰু লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, যদি কোনো স্কুলত এনেকুৱা আপোনাৰ গছপুলি ৰোৱাৰ অভাৱ আছে বা স্কুলত গছপুলি নাই, আমাক যোগাযোগ কৰিব। আমি নিশ্চয় আপোনালোকক গছপুলি ৰোৱাৰ ক্ষেত্ৰত সহায় কৰিম।
যিহেতু আমাৰ উদ্দেশ্য হৈছে যে প্ৰতিখন স্কুলতে চৰকাৰী হওক বা বেচৰকাৰী তাত কোনো ক'বলগীয়া নাই। আমি এজন সমাজকৰ্মী হয় আৰু আমি পৰিৱেশ সুৰক্ষাৰ কাৰণে আগবাঢ়ি আহিছোঁ আৰু গতিকেলৈ আমাক চৰকাৰী বেচৰকাৰী কোনো কথা নাই। আমি বিচাৰোঁ যে গছপুলি যোনখন স্কুলতে অভাৱ আছে সেইখন স্কুলতে আমি উপস্থিত হ'ম আৰু আমি গছপুলি ৰোৱাৰ ক্ষেত্ৰত সহায় কৰিম। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিলে কি হ'ব, যোন স্কুলত আপোনাৰ গছপুলিৰ অভাৱ আছে আমি নিশ্চয় গছপুলি ৰোৱাৰ ক্ষেত্ৰত আগবাঢ়ি আহিম। ধন্যবাদ। জয় অসম।